আমি অসমত ঘোষণা কৰিছিলোঁ যে আত্মসহায়ক গোটৰ লগত জড়িত 40 লাখ মহিলাক আমি প্ৰথম পৰ্যায়ত 10,000 টকাকৈ বিতৰণ কৰিম আৰু এই আঁচনিত আমি যদি আমাৰ কামখিনি চৰকাৰে বিচৰা মতে আগুৱাই লৈ যাওঁ পৰৱৰ্তী সময়তো এই আঁচনিখনৰ জৰিয়তে আমি উপকৃত হৈ থাকিব পাৰিম বিভিন্ন মিটিঙলৈকে মই নিজে গৈছো আমাৰ মন্ত্ৰীসকলো গৈছে আৰু এনেকৈ আই মাতৃসকলক সভালৈ মাতি আনি এই আঁচনিখনৰ বিষয়ে আমি ভালকৈ বুজাই দিছো যাতে পৰৱৰ্তী সময়তো এই আঁচনিখনৰ পৰা কোনো বঞ্চিত হ'ব নালাগে আজি আমি চৰকাৰৰ পৰা 10,000 টকাৰ এখন চেক লাভ কৰিম এই চেকখন চৰকাৰে আমাক কিয় দিছে মাজতে মোক মহিলাসকলে মিটিঙত লগ পালে কয় যে মামা গছ পুলি ৰুলো টকা পোৱা নাই তেতিয়া মই বুজি পালো যে আমাৰ মহিলাসকলে আঁচনিখনৰ বিষয়ে ভাল কৰি বুজি পোৱা নাই আৰু তাৰ কাৰণে তেওঁলোকে মনত ভাবি আছে যে গছ পুলি ৰুলে 10,000 টকা পাম যদি দুডাল গছ পুলিত আমি 10,000 টকা পাওঁ তেতিয়াহ'লে মানুহে আৰু চাকৰি বাকৰি একো নকৰিব খালি গছ পুলিয়ে ৰুই থাকিব হয়নে নহয় কাৰণ এডাল গছ পুলি ৰুলে যদি 5,000 টকা পায় তেতিয়াহ'লে মাহত মই 5ডাল গছ পুলি ৰুই দিম 25,000 টকা পাই যাম আৰু একোৱে কৰিব নালাগে দিনটোত তেনেকুৱা নহয় এই আঁচনিখনৰ উদ্দেশ্য হ'ল যে অসমৰ মহিলাসকলক আমি কেনেকে লাখপতি বাইদেউ বনাব আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে এতিয়া আহিছো দ্বিতীয়টো খবৰলৈ ৰুই বিনালেক লৈ প্ৰথম সপ্তাহত অসমত 7,04,000 ভাৰতবৰ্ষত 90,000 মানুহে উপভোগ কৰিছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰুই বিনালে ছবিছে আৰু এই কথা অৱগত কৰিছে ৰাজেশ ভূঞা ডাঙৰীয়াই এতিয়া আহিছো তৃতীয়টো খবৰলৈ 7 দিনৰ পাছত হস্পিটালৰ পৰা ৰিলিজ দিয়া হ'ল গৰিমা শইকীয়া গাৰ্গক হেলথ চিটিত চিকিৎসাধীন হৈ আছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়া এতিয়াও যথেষ্ট দুৰ্বল হৈ আছে তেখেত অলপ তেওঁ ভাল পাইছো বুলি মাত লগালে গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়া গতিকে 7 দিনৰ পিছত হস্পিটালৰ পৰা তেখেতক ৰিলিজ দিয়া হ'ল এতিয়া আহিছো অন্য এটা খবৰলৈ জুবিনৰ ৰুই বিনালে পাইৰেচিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষীক দিছে নিৰ্দেশ মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত কঠোৰ হৈছে যিহেতু বহুতেই সামাজিক মাধ্যম ফেচবুক বা ইউটিউব আদিত আপলোড কৰিছে পাইৰেচি কৰিছে গতিকে ৰুই বিনালেৰ পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ ৰুই বিনালেক লৈ যিসকলে পাইৰেচি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আৰু তেওঁলোক পৰিব বিপদত ৰুই বিনালে ছবিৰ পাইৰেচি কৰা সকল পৰিব বিপদত আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী মহোদয়ে আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মহোদয়ৰ অসমৰ ৰাইজকো পাইৰেচি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ গতিকে অসমৰ ৰাইজকো পাইৰেচি নকৰিবলৈ আহ্বান জনাইছে এতিয়া আহিছো বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ যায় আৰু বিহাৰ নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ 20খন জিলাত 122খন আসনৰ বাবে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছিল ভোট গ্ৰহণ 3,70 লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিলে 1,302 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত গতিকে দ্বিতীয় পৰ্যায়ত 20খন জিলাত 122টা বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈ গ'ল আৰু দ্বিতীয় পৰ্যায়ত 3,70 লাখ ভোটাৰে 1,302 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব গতিকে পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল
আৰু ভোটগ্ৰহণ সন্ধিয়া 6 বজাত সমাপ্ত হৈছে যোৱাকালি। দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভূটানত উপস্থিত হৈছে। আপোনালোকে ইয়াত দেখিছে, তাৰ ছবি দেখিছে। ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় আৰু ভূটানৰ চতুৰ্থ ৰজা জিগমে সিংগে ৱাংচুকৰ 70 সংখ্যক জয়ন্তীত অংশগ্ৰহণ কৰিব। গতিকে তেওঁ বিশেষ কাৰ্যসূচী লৈ দুদিনীয়া কাৰ্যসূচীৰে তেওঁ গৈছে। ভাৰত ভূটান ৰয়েল চৰকাৰৰ যৌথ উদ্যোগত জলবিদ্যুৎ প্ৰকল্পৰ উদ্বোধন কৰিব আৰু কেইবাটাও কাৰ্যসূচী তেওঁ আছে। ভাৰত ভূটান ৰয়েল তাত তেওঁ জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, উদ্বোধনী কাৰ্যসূচীত। আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টকবেই তেওঁক আগবঢ়াই নিয়ে। এতিয়া কিছু মুখ্যমন্ত্ৰী মহোদয় কাৰ্যালয়ৰ ফালৰ পৰা জনাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰহাৰ পৰা চাপৰমুখ ৰেলৱে জংচন সংযোগী পথত নিৰ্মাণ কৰা চাপৰমুখ ৰেলৱে উৰণ সেতুখন উদ্বোধন কৰে। ৰাইজৰ দাবী আছিলে আৰু তেওঁ নিৰ্মাণ কৰি উলিয়াইছে। টুডে অনাৰেবল CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইনগ্ৰেট তেওঁ এই অনুষ্ঠানটো যিখন আপোনালোকে ফটোত দেখিছে ইনগ্ৰেট কৰিছে। কেইবাখনো ফটো তেওঁ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰহাত আয়োজিত এখন জনসভাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰহা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে। ভিডিঅ'টোৰ আপোনালোকে আৰম্ভণিতে যিটো ক্লিপ দেখিছিলে, তেওঁ ভাষণ প্ৰদান কৰি আছে। তাত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে। অনাৰেবল CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লঞ্চ দি চেক ডিষ্ট্ৰিবিউশ্যন ceremony আণ্ডাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এট ৰহা LAC বেনিফিটিং 37,833 women and empowering self-help groups members to become rural entrepreneurs। তাৰ কেইবাখনো গুৰুত্বপূৰ্ণ ছবি আপোনালোকে দেখিছে, তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। অন্য এটা খবৰ লৈ আহিছোঁ। কালিৰ পৰা আৰম্ভ হৈছে বিশেষ অন্ন সেৱা দিন। 19 নৱেম্বৰলৈ চলিব লগা এই বিশেষ অন্ন সেৱা দিনৰ কালি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে আৰু এই সময়ত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰাজসাহায্যযুক্ত চেনি, মচুৰ দালি আৰু নিমখ। হোজাই, লখিমপুৰ, নগাঁও, দক্ষিণ চালমাৰা, মানকাছাৰ, শ্ৰীভূমি, ওদালগুৰি জিলাৰ সমূহীয়া বিতৰণৰ কিছু তেওঁ জিলিকনি সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিছে। CMO আছামৰ ফালৰ পৰা দেখিছে। স্পেচিয়েল অন্ন সেৱা দিন উইল কণ্টিনিউ আনটিল November 19, providing lakhs of beneficiaries with subsidized sugar, মচুৰ দাল and salt। তাৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ৰৈ বিনালে ছবিক লৈ। প্ৰথম সপ্তাহত 7,04,000 আৰু ভাৰতবৰ্ষত 90,000 মানুহে উপভোগ কৰিছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ এই ছবিখন। গতিকে ৰাজেশ ভূঞা ডাঙৰীয়াই এই কথা অৱগত কৰিছে। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।